বিহাৰৰ বানপানী নিয়ন্ত্ৰণৰ নামত কেন্দ্ৰীয় বাজেটত 11,500 কোটি টকা আবণ্টন দিয়া কেন্দ্ৰীয় চৰকাৰে কিয় অসমক এটা ফুটা কৰিও দিয়াৰ কথা ঘোষণা কৰিব নোৱাৰিলে? এই কথাটো কোনো সাংসদ কোনো মন্ত্ৰীক সুধিবলৈ সাহস নকৰা সাংবাদিকে এতিয়া দীপেন বৰুৱাক ব্যতিব্যস্ত কৰিছে। ৰমেন বৰুৱাৰ ছোৱালীয়ে তেওঁক গালি পাৰিছিল নে নাই? এইবিলাক দেখিলে টেমা চুটি আহে বুলি যে কয়, কিন্তু টেমা চুটি আহিলে কি কৰিব? আমিনো কি কৰিব পাৰোঁ? তথাপিও কৈছোঁ, এই যে ৰমেন বৰুৱা সন্ধানহীন হ'ল অসমৰ প্ৰখ্যাত গীতিকাৰ, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেখেত ঘূৰি আহক। কিন্তু ৰমেন বৰুৱাৰ ঘটনাটোক লৈ অসমৰ একাংশ সংবাদ মাধ্যমে যিদৰে উবুৰি খাই পৰিছে, বিভিন্ন ধৰণে জেৰা চলাইছে, তেওঁলোকৰ ঘৰত কোনে গালি পাৰিছিল, কি গালি পাৰিছিল, ৰুমৰ ভিতৰত থাকি ছোৱালীয়ে কি ধৰণৰ আচৰণ কৰিছিল, তেওঁ মদ খাইছিল নে খোৱা নাই, তেওঁ দেউতাকক গালি পাৰিছিল নে পোৱা নাই, ক'ত কি, এই যিটো বাৰে ফচৌ কাৰবাৰ, এই কথাবোৰ শুনাৰ পিছত এটা আহ্বান জনাইছে অসমৰ সেইসকল মিডিয়াক। এই যে মনৰ ভিতৰত যে আপোনালোকৰ প্ৰতি এটা অশ্লীল গালি ওলাব খোজে, যিটো গালি সামাজিক মাধ্যমত আমি প্ৰকাশ কৰিব নোৱাৰোঁ, আপোনালোকে নিজে অনুমান কৰক, অনুভৱ কৰক আমি আচলতে কি বুজাব খুজিছোঁ, কিটো গালি আপোনালোকক দিছোঁ। কেন্দ্ৰীয় চৰকাৰে ললিপপো নিদিয়ে, ললিপপ দিলে চুহি থাকিব পাৰি। কেন্দ্ৰীয় চৰকাৰৰ বাজেটত বিহাৰক বানপানীৰ কাৰণে 11,500 কোটি আবণ্টন দিয়াৰ উপৰিও পথ নিৰ্মাণৰ বাবেও দিছে 26,000 কোটি টকা। অথচ অসমৰ বানপানীৰ কি অৱস্থা? বান বিধ্বস্ত সমগ্ৰ অসমত 3 কোটিতকৈও অধিক লোকৰ মৃত্যু হৈছে এইটো বানত। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 2200 গাঁও জলমগ্ন হৈছিল। লাখ লাখ লোক বান বিধ্বস্ত হৈ বানৰ প্ৰকোপত পৰি লোকচানৰ সন্মুখীন হৈছে। আৰু তাৰ পিছত কি কৰিছে? অসমক মানে পুঁজি দিয়াৰ আশ্বাস দিছে, আৰু তাতেই আমাৰ খোজ। তাতে ভাৰতীয় জনতা পাৰ্টিৰ লোকসকলে আনন্দত নাচিবলৈ বাকী। বিৰাট ফূৰ্তি, বিৰাট টুইট, ডিঙিত গামোচাখন লৈ অসমৰ সাধাৰণ জনতাক আৱেগিক কৰি কি ধৰণে অসমৰ সম্পদ লুণ্ঠন কৰি আছে, অথচ অসমৰ বিপদৰ সময়ত একোটা দিব নোৱাৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এই চৰকাৰখনৰ কাম কাজত আমাৰ অসমৰ অন্ততঃ নিজকে অসমীয়া বুলি ভবা কেইজনেতো কিবা এটা কোৱা, দিব লাগিছিল বুলি কোৱা। আৰু অসমৰ সাংসদ কেইগৰাকী কেনেকুৱা চূড়ান্ত কাণ্ড জ্ঞানহীনতাৰ পৰিচয় দি তেওঁলোকে কৈছে বিহাৰত বানপানী বেছি হৈ তেওঁলোকক দিছেই, আৰু তেওঁলোকক দি ভাল কৰিছে, অসমকো দিব, তাতেই সন্তুষ্ট, তাতেই খুচ, তেওঁলোকে বিৰাট খুচ। আৰু এই কথাবোৰ কোনো সাংবাদিকে তেওঁলোকক স্পষ্টকৈ সোধা নাই, কিয় বানত ককবকাই থকা অসমক বঞ্চিত কৰিলে? কিয় বানত ককবকাই থকা অসমৰ আমাৰ ৰাজ্য চৰকাৰখনে বিগত 5 বছৰত 10,500 কোটি টকা বিচাৰি বানপানীৰ নামত কিয় মাত্ৰ পালে 250 কোটি টকা? কিয় কেন্দ্ৰই এই ধৰণে প্ৰবঞ্চনা কৰি আহিছে? কিয় কেন্দ্ৰই এই ধৰণে বঞ্চনা কৰি আছে? ইয়াৰ পিছত আপোনালোকে কি ক'ব? এই প্ৰশ্ন কোনোবাই কাৰোবাক সোধা দেখিছে? এই প্ৰশ্ন কোনোবা সাংসদ, কোনোবা মন্ত্ৰী সুধিছে? কোনোবা বৰমূৰীয়া সুধিছে? ভাৰতীয় জনতা পাৰ্টীৰ কোনো জ্যেষ্ঠ নেতাক সুধিছে কোনো সাংবাদিকে দেখিছে? অথচ ৰমেন বৰুৱা সন্ধানহীন হোৱাক লৈ দীপেন বৰুৱা, ৰমেন বৰুৱাৰ কন্যাক লৈ যি ধৰণে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰি থকা হৈছে দেখি খং উঠিছে। পাৰিবাৰিক বিষয় এটা খুচৰি বিগ এক্সক্লুচিভ প্ৰতিবেদন প্ৰস্তুত কৰা আপোনালোকে এই ক্ষেত্ৰত মাত মাৰকচোন। উত্তৰ প্ৰদেশক ইমান কোটি টকা দিলে, বিহাৰক ইমান কোটি টকা দিলে, অসমক ললিপপ এটাও নিদিলে চুহি থাকিবৰ কাৰণে, এই কথাটো সোধক। ব্যক্তিগত জীৱনৰ সমস্যাক লৈ পাকঘৰৰ ভিতৰ চৰাত বেডৰুমত সোমাবলৈ প্ৰয়াস কৰা অসমৰ মিডিয়াসকল, আপোনালোকৰ মনত আছে নহয় প্ৰিয় দৰ্শক? এই যে বিয়া এখন ভাঙিছিল পাঠশালাৰ ছোৱালী এটাৰ, মানে কইনাৰ ভিনীয়েক, কইনাৰ জেঠীয়েক, পেহীয়েক, দৰাপক্ষ বিভিন্নজনক জেৰা কৰিছিল। তামাম বাতৰি বিগ এক্সক্লুচিভ, ইটোৰ পিছত সিটো সংবাদ মাধ্যমৰ নিউজ চেনেল জঁপিয়াই পৰিছিল। ট্ৰিপুল মাৰ্ডাৰ কেছটো মাক, দেউতাক, জেঠা, শহুৰে, শাহুৱে কাক দেখুওৱা নাছিল, কলৈ যোৱা নাছিল, অথচ সুদীৰ্ঘ দিন ধৰি অসমৰ সাধাৰণ জনতাই বানত ককবকাই আছে। ইটোৰ পিছত সিটো মথাউৰি ভাঙি আছে, ইটোৰ পিছত ইটো ব্যাপক কেলেংকাৰী সংঘটিত হৈ আছে। তাৰ কোনো অনুসন্ধান নাই, তাৰ কোনো তথ্য নাই, তাৰ কাৰণে কোনেও কাকো জবাবদিহি কৰিবলৈ সাহস গতাব পৰা নাই। অন্ধ্ৰপ্ৰদেশক নতুন ৰাজধানী বনাবৰ কাৰণে, ৰাজধানীখন উন্নত কৰিবৰ কাৰণে 15,000 কোটি টকা কেন্দ্ৰীয় বাজেটত আবণ্টন কৰিছে। আৰু অন্য এটা পলাভৰম প্ৰকল্পৰ বাবে প্ৰায় 30,000 টকা বাজেটত আবণ্টন ধাৰ্য কৰিছে। আৰু অসমক কি দিলে?
আমি তাৰ পিছত হাততালি বজাই আহিছোঁ, হাততালি হাততালি বাহ কিয়া বাত। আৰু তাৰ পিছত অসমৰ স্বনামধন্য বিশিষ্ট জাতি মাতি ভাষাৰ কথা কোৱা, মানে আপোনাৰ অসমৰ খিলঞ্জীয়াৰ কথা কোৱা এই চৰকাৰখনৰ একাংশই যি উভত কৰি আনন্দ প্ৰকাশ কৰিছে, তাক দেখিও নিশ্চুপ হৈ আছে সংবাদ মাধ্যম। সংবাদ মাধ্যমে তেওঁলোকক প্ৰশ্ন কৰিবলৈ সাহস কৰা নাই, কিয় ইমান হ'ল, কিয় এই ধৰণে প্ৰবঞ্চিত হ'ল, অসম কিয় এই ধৰণে বঞ্চিত হ'ল। বাকী নীতিশ কুমাৰ বা চন্দ্ৰবাবু নাইডুক দেখি এই আঞ্চলিকতাবাদৰ ভাও লোৱা আমাৰ এই বদমাছকেইটাকতো কৈ লাভেই নাই, মালকেইটাৰ নায়েই, মালে নাই, তেওঁলোককতো কিবা সুধি লাভেই নাই। তেওঁলোককতো কেৱল আপোনাৰ মানে স্থাপকত পৰিণত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ স্থাপক। ভাৰতীয় জনতা পাৰ্টীয়ে যি কয় তাকে শুনে, তেওঁলোকৰ উশাহ লৈ জীয়াই থকা, এওঁলোকৰ নিজস্ব একো নাই, না মেৰুদণ্ড আছে না কিবা আছে, গতিকে এওঁলোকৰ কথা কৈ লাভ নাই। কিন্তু কথাটো হ'ল অসমৰ সংবাদ মাধ্যম বিষয়বোৰ কলৈ নিব লাগিছিল, ক'ত ব্যস্ত থাকিব লাগিছিল। আমি ভাবিলোঁ হয়তো নতুনকৈ কিবা ঘোষণা কৰিছে, সেইকাৰণে চৰকাৰৰ মুখপত্ৰৰ দৰে কাম কৰা অসমৰ দুটা নিউজ চেনেল চালোঁ, খুব পিটপিটকৈ চালোঁ, কিবা দিছে নেকি নতুন খবৰ, নাই। তাতো সেই একেই ছোৱালীৰ নিৰ্যাতনৰ সন্মুখীন হৈ সন্ধানহীন হ'ল নেকি ৰমেন বৰুৱা, ছোৱালীৰ অত্যাচাৰ সহিব নোৱাৰি সন্ধানহীন হ'ল নেকি ৰমেন বৰুৱা, ছোৱালীয়ে অমুক কৰে ধমুক কৰে, দীপেন বৰুৱাই অমুক কৈছে, মুঠতে পাৰিবাৰিক কথাবোৰ, না নতুন কিবা কথা আছে। অৱশ্যে নতুন কথা এটা আছে, সংসদৰ টিভিত কিবা অসমীয়া ভাষাটো সংযোজন হ'ব। এতিয়া অসমীয়া ভাষাটো সংসদৰ বিৱৰণী শুনিবলৈ পাম, তাতেই ফূৰ্তি কৰক, তাতেই হাততালি বজাওক। আৰু হাততালিটো বজাবই, হাততালি বজাব নহয়, পাৰিলে ফটকা ফুটাব লাগে, নাচিব লাগে ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত। এনেকুৱা এটা পৰিৱেশ হৈ আছে এতিয়া অসমত। গতিকে অসমৰ সাধাৰণ জনতাই কেনেকৈ চলিছে, কি সমস্যাৰ সন্মুখীন হৈছে, কাৰ কাৰণে হৈছে, চৰকাৰৰ বৰমূৰীয়াসকলে কি কৰিছে, তেওঁলোকে কি কৈছিল, কিবোৰ কৰিব পৰা নাই, তেওঁলোকে কেনেকৈ মিথ্যাচাৰৰ আশ্ৰয় লৈ সাধাৰণ জনতাক বছৰ বছৰ ধৰি আভুৱা ভাৰি আহি আছে, তাৰ কোনো ধৰণৰ তথ্য প্ৰতিবেদন নাই, কোনো নায়েই। গতিকে প্ৰিয় দৰ্শক, আহক আপোনালোক বা আমি এই ডিজিটেল মাধ্যম যোগে এই কথাবোৰ উপস্থাপন কৰোঁ। ধন্যবাদ।